Hello students, welcome to my channel Hoxie Study. আজি মই তোমালোকৰ হৈতে তোমালোকৰ ইংলিছৰ অৰ্থাৎ ক্লাস 5 ৰ ইংলিছৰ লেসন 7 ৰ ম্যাজিক নামৰ চেপ্টাৰটোৰ গ্ৰামাৰ সেকশনখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে অতি মনোযোগ সহকাৰে মোৰ এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাই যোৱা। Grammar and uses A number of বাকসটো দি আছে simple past tense ইয়াক past indefinite বুলি ক'ব পাৰি। ইয়াত দি আছে simple past tense is used to express an action that happened or was completed in the past. Simple past tense বোৰ কোনো এটা ক্ৰিয়া সম্পূৰ্ণভাৱে অতীত কালতে শেষ হৈ যোৱা বা সংঘটিত হৈ যোৱা ঘটনাৰ ক্ষেত্ৰত আমি past simple past tense ব্যৱহাৰ কৰোঁ। অৰ্থাৎ কোনো এটা কাম শেষ হৈ গলে সেই ক্ষেত্ৰত আমি simple past tense ব্যৱহাৰ কৰোঁ। ইয়াৰ ফৰ্মেশনটো দি আছে sentence structure of simple past tense তলত দি আছে subject plus past form of the verb আৰু ভাৰ্বটো সদায় past tense হ'ব লাগিব অৰ্থাৎ verb to হ'ব লাগিব। Now look at the flowing table. ইয়াত পাৰ্সনৰ কথা আছে। ফাৰ্স্ট পাৰ্সনৰ ক্ষেত্ৰত দিয়া আছে ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ কি আছে I ৰ লগত কি I drew প্লুৰেল ফাৰ্স্ট পাৰ্সন প্লুৰেল we drew। এবাৰ সেকেন্ড পার্সন সিঙ্গুলার you drew plural you drew third person singular ক্ষেত্ৰত he drew he drew next third person plural number they drew। অৰ্থাৎ তোমালোকে লক্ষ্য কৰিবা যে ইয়াত কি আছে প্ৰত্যেকটো ভাৰ্ব একেটা ফৰ্মত হৈছে অৰ্থাৎ ভাৰ্ব টুত ইয়াত কোনো পাৰ্সন অনুযায়ী ভাৰ্বৰ কোনো পৰিৱৰ্তন হোৱা নাই যেটো আগত অৰ্থাৎ প্ৰেজেন্ট টেন্সত হৈছিল কিন্তু পাষ্ট টেন্সত পাৰ্সন অনুযায়ী কোনো পৰিৱৰ্তন হোৱা নাই এটো মনত ৰাখিবা। নেক্সট এক্টিভিটি 1 ত দিয়া আছে fill in the blanks with the correct simple past tense form of the verbs given in brackets অৰ্থাৎ ব্ৰেকেটত তলত কিছুমান সেন্টেন্স দিয়া আছে আৰু সেন্টেন্সত থকা মেইন ভাৰ্ববোৰ ব্ৰেকেটত দিয়া আছে অৰ্থাৎ এই ব্ৰেকেটত থকা ভাৰ্ববিলাক পাষ্ট ফৰ্মত লিখিব লাগিব। মই খালি ঠাইবোৰ অৰ্থাৎ তলত মই কৰি দিছো তোমালোকে চাই ল'ব পাৰা। দিছো they visited Gangtok last year হিহতে যোৱা বছৰত গেংটক ভ্ৰমণ কৰিছিল। B the boys brought home an injured dog 2 months ago লৰাবোৰে এটা আঘাতপ্ৰাপ্ত কুকুৰ 2 মাহ আগতে ঘৰলৈ আনিছিল। নেক্সট C I met him last week মই তেওঁক যোৱা সপ্তাহত লগ কৰিছিলো। নেক্সট D the ship sank in the ocean yesterday জাহাজখন যোৱাকালি মহাসাগৰখনত ডুবিছিল। E Rupak made a wooden doll last month যোৱা মাহত ৰূপকে এটা wooden doll অৰ্থাৎ কাঠৰ পুতলা সাজিছিল অৰ্থাৎ বনাইছিল। F my grandfather told an interesting story last Wednesday মোৰ আটাই যোৱা বুধবাৰে এটা আকৰ্ষণীয় গল্প কৈছিল। G Lalita wore a nice frock yesterday ললিতাই যোৱাকালি এটা ধুনীয়া ফ্ৰক পিন্ধিছিল। Next is my cousin
bought an interesting novel last month. যোৱা মাহত মোৰ সম্পৰ্কীয় ভাইয়ে এটা আকৰ্ষণীয় উপন্যাস কিনিছিল. Next B. Simple future tense. Simple future tense is used to express an action which will occur in future. Simple future tense এনেকুৱা ক্ৰিয়াত ব্যৱহাৰ কৰা হয় যিটো ক্ৰিয়া আমি অৰ্থাৎ ভৱিষ্যতত কৰা হ'ব. যিটো ক্ৰিয়া ভৱিষ্যতত কৰা হ'ব সেই ক্ৰিয়া বা কামটো simple future tenseত ধৰা হয়. ইয়াত ফৰ্মেশনটো দিয়া আছে sentence structure of simple future tense subject plus will বা shall plus best form of the verbs. ইয়াত simple future tenseৰ ক্ষেত্ৰত সদায় will আৰু shall এইটো হ'বই. এই এক্সাম্পল দিয়া আছে we shall go আমি যাম. Sima will come Sima আহিব. The woman will cook তিৰোতাবোৰে ৰান্ধিব. Next দিয়া আছে now look at the flowing table. তাত টেবুলত ইয়াত পাৰ্চনৰ কথা আছে. First person I shall write মই লিখিম. We shall write এইটো plural এইটো singular. Next second person you will write তুমি লিখিবা. You will write তুমি লিখিবা. Third person he will write তেওঁ লিখিব. The man will write মানুহজনে লিখিব. Next they will write সিহঁতে লিখিব. অৰ্থাৎ ফিউচাৰ টেন্সৰ ক্ষেত্ৰত ফাৰ্ষ্ট পাৰ্চন অকল ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত shall হ'ব আৰু বাকি সব পাৰ্চনৰ অৰ্থাৎ বাকি পাৰ্চনৰ ক্ষেত্ৰত will হ'ব. এইটো মনত ৰাখিবা. এবাৰ এক্টিভিটি 2 দি আছে fill in the blanks with the correct simple future tense form of the verbs given in brackets. এবাৰ এই তলৰ সেন্টেন্স বিলাক ফিউচাৰ টেন্সত লিখিব লাগিব. মই তলত লিখি দিছো. প্ৰথমতে দিছো they will build a house next year. সিহঁতে অহা বছৰত এটা ঘৰ নিৰ্মাণ কৰিব. Next B. Pranita will send a book tomorrow. Pranita এটা কিতাপ অহাকালি পঠাব. C. He will teach me the lesson next Monday. তেওঁ অহা সোমবাৰে মোক লেসনটো পাঠটো মোক শিকাব. D. My father will pay my school fee tomorrow. মোৰ দেউতাকে মোৰ স্কুলৰ মাচুল অহাকালি আদায় দিব. Next activity 3. Put the verbs given in the brackets in correct simple future tense form. তলৰ দিয়া সেন্টেন্স বোৰ ফিউচাৰ টেন্সত লিখিব লাগিব simple future tenseত. নেক্সট লাইনটো দিয়া আছে অনুৰাগ এজন ল'ৰাৰ নাম. A 10 years old boy এজন 10 বছৰীয়া ল'ৰা asked a fortune teller about his future. অনুৰাগে এজন ব্যক্তিক অৰ্থাৎ যিয়ে ভৱিষ্যতৰ কথা কয় তাক কি কৰিছে তেওঁৰ ভৱিষ্যতৰ বিষয়ে অৰ্থাৎ অনুৰাগৰ ভৱিষ্যতৰ বিষয়ে সুধিছিল. যিয়ে কাক সুধিছিল যিয়ে ভৱিষ্যতবাণী কৰে সেই ব্যক্তিক তেওঁৰ ভৱিষ্যতৰ বিষয়ে সুধিছিল.
Here is what he told Anurag. ইয়াত তেওঁ অনুৰাগক কি কৈছে সেইখিনি ইয়াত দিয়া আছে মই তলত এক্টিভিটিখিনি এনসাৰখিনি কৰি দিছো এই নম্বৰত দিয়া আছে You will come a good doctor. তুমি এজন ভাল চিকিৎসক হবা এইখিনি হেই ফৰচুন টেলাৰ অৰ্থাৎ ভৱিষ্যতবাণী কৰা জনে কি কৰিছে অনুৰাগক কৈ আছে নেক্সট বি You will serve the poor free of cost. তুমি দুখীয়াক free of cost অৰ্থাৎ বিনা পইচায় অৰ্থাৎ পইচা নোহোৱাকৈ সেৱা শুশ্ৰূষা কৰিব নেক্সট সি Your patients will love you. তোমাৰ পেচেণ্টছবোৰ অৰ্থাৎ ৰোগীবিলাকে তোমাক কি কৰিব ভাল পাব ডি Everybody will respect you. সকলোৱে তোমাক সন্মান কৰিব ই You will be very happy. তুমি বৰ সুখী হবা F Your parents and teachers will feel proud of you. তোমাৰ মা দেউতা আৰু শিক্ষকে তোমাক লৈ গৌৰৱ অনুভৱ কৰিব Next activity 4 দিয়া আছে Every day in the afternoon the member of our family remain busy doing different activities. প্ৰত্যেক দিনা দুপৰীয়া আমাৰ পৰিয়ালৰ সদস্যবোৰে কি কৰে অন্যান্য অৰ্থাৎ পৃথক পৃথক কামত বিজি অৰ্থাৎ ব্যস্ত থাকে In the afternoon দুপৰীয়াত I sing devotional songs. মই ভক্তিমূলক গীত গাওঁ My sister reads story books. মোৰ ভনিয়কে story book অৰ্থাৎ গল্পৰ কিতাপবোৰ পঢ়ে My grandmother watches TV. মোৰ আইতাকে টিভি চায় My father goes to market. মোৰ দেউতাকে বজাৰলৈ যায় My mother cooks delicious foods for us. মোৰ মাকে আমাৰ কাৰণে সুস্বাদু খাদ্য বনায় অৰ্থাৎ ৰান্ধে and listens to the radio আৰু ৰেডিঅ' শুনে My grandfather drinks tea. মোৰ আটাই কি কৰে চাহ খায় চাহ পান কৰে My elder brother rides his bicycle. মোৰ ডাঙৰ ককাই অৰ্থাৎ ডাঙৰ ভাইকে কি কৰে চাইকেল চলায় My uncle goes for a walk. মোৰ ককাইকে খোজ কাঢ়িবলৈ যায় My aunt waters the flower plants. মোৰ খুৰীয়ে ফুল গছত কি কৰে পানী দিয়ে My cousin flies kites. মোৰ সম্পৰ্কীয় ভাইকে কি কৰে কাইট চিলা উৰায় My younger brother plays with his friends. মোৰ ডেকা ভাইকে কি কৰে তেওঁৰ বন্ধু বান্ধৱীসকলৰ সৈতে খেলে Our neighbor Dr. Barua talks to me grandmother. আমাৰ ওচৰ চুবুৰীয়া ডক্টৰ বৰুৱাত মোৰ গ্ৰেণ্ডমাদাৰক কয় Yesterday same things happened. Fill in the blanks. তলৰ খালী ঠাইবোৰ পূৰণ কৰিব লাগিব ইয়াত কি আগত আমি যেটো অলপ আগত যেটো আমি গল্প পঢ়িলো সেই গল্পটো প্ৰেজেন্ট ফৰ্মত আছিল ইয়াত পাষ্ট ফৰ্মত লিখিব লাগিব অৰ্থাৎ কি কৈছে yesterday
অৰ্থাৎ এই একে কামবোৰ যোৱাকালি ঘটিছে বুলি ধৰি তোমালোকে এই খালী ঠাইবোৰত ভাৰ্ববোৰ past ফৰ্মত লিখিব লাগিব মই লিখি দিছো চাই লবা ইয়াত দিছো In the afternoon I sang devotional songs my sister read storybooks my grandmother watched TV my father went to market my mother cooked delicious food for us and listened to the radio my grandfather drank tea my elder brother rode his bicycle my uncle went for a walk my aunt watered the flower plants my cousin flew kites my young brother played with his friends my neighbor Dr. Barua talked to my grandmother ইয়াত থকা প্ৰত্যেকটো খালী ঠাইত থকা প্ৰত্যেকটো ভাৰ্বে চাবা past ফৰ্মত আছে অৰ্থাৎ ভাৰ্ব টুত আছে এটো ভাৰ্ব টুত আছে এইবিলাক প্ৰত্যেকটোৱে ভাৰ্ব টুত আছে চাইলেবাৰটো গোৰ ভাৰ্ব টু কি went এটো কুকৰ ভাৰ্ব টু cooked এটো ড্ৰিংকৰ ভাৰ্ব টু drank এনেকৈ প্ৰত্যেকটোৱে কি ভাৰ্ব টুত আছে তোমালোকে চাই লবা আৰু ইয়াৰ পৰা লিখি লবা এবাৰ আছে tomorrow same things will happen fill in the blanks এবাৰ সেই একে কাম অৰ্থাৎ আমি যেটো গল্পটো পঢ়ি আছো গল্পটো ফিউচাৰত বনাব লাগিব অৰ্থাৎ ইয়াত tomorrow কথা কৈছে এটো tomorrow অৰ্থাৎ একে কামবোৰ তুমি ধৰি লোৱা যে অহাকালি ঘটিব তাৰ বাবে ইয়াত খালী ঠাইত থকা ভাৰ্ববিলাক অৰ্থাৎ সেন্টেন্স বিলাক কি হ'ব ফিউচাৰ টেন্সত লিখিব লাগিব আৰু ফিউচাৰ টেন্সত লিখিব লাগিলে মেইন ভাৰ্বৰ আগত আমি জানো কি লাগিব shall বা will লাগিব ভাৰ্ব যদি ফিউচাৰ টেন্সত লিখিব যাও আৰু shall কেতিয়া হ'ব যদি ফাৰ্স্ট পাৰসন হয় তেনে হলে ফিউচাৰ টেন্সৰ ক্ষেত্ৰত মেইন ভাৰ্বৰ আগত shall হ'ব আৰু অন্যান্য পাৰসনৰ ক্ষেত্ৰত অৰ্থাৎ সেকেন্ড পারসন বা থার্ড পারসনৰ ক্ষেত্ৰত কি হ'ব will হ'ব মই তোমালোকক কৈ দিছো চাই লবা In the afternoon I shall sing devotional songs ইয়াত চাই লবা ইয়াত মই কি দিছো এবাৰ shall দিছো এক্সট্ৰা কে shall যোগ কৰিছো ইয়াক ফিউচাৰ টেন্সলৈ কনভাৰ্ট কৰিছো চাই লবা নেক্সট দি আছে my sister will read ইয়াত কি দি আছে shall কিয় এই I টু কি ফার্স্ট পারসন হেভাবে ইয়াত shall হৈছে আৰু my sister হৈছে কি থার্ড পারসন সিঙ্গুলার নাম্বার তাৰ বাবে কি আছে ইয়াত will দিছো এনেকে বনাই যাব লাগিব পিছত দিছো my grandmother will watch TV my father will go to market my mother will cook delicious food for us and will listen to radio my grandfather will drink tea my elder brother will ride his bicycle my uncle will go for a walk my aunt will water the flower plants my cousin will fly kites my younger brother will play with his friends our neighbor Dr. Barua will talk to my grandmother writing activity it is a story of the hen that laid golden eggs this story is given below in the two columns arranged
the lines properly and rewrite the story. এইটো এটা হুনৰ কণী পৰা মাইকী কুকুৰাৰ গল্প। এই গল্পটোৰ কিছুমান লাইন স্তম্ভ আকাৰত দিয়া আছে আৰু তাৰ পৰা তোমালোকে সেই লাইনবোৰ লৈ এটা গল্প আকাৰে লিখিব লাগিব। আৰু তোমালোকৰ কিতাপত এনেকৈ বাকচত দিয়াই আছে, চাই ল'বা। এইখিনি খালী ঠাই দি আছে আৰু খালী ঠাইখিনিত এই বাকচটোৰ পৰা কি কৰিব লাগিব, বাকচটোৰ পৰা আনি এই খালী ঠাইবোৰত লিখিব লাগিব। মই তলত লিখি দিছোঁ, চাই ল'বা। 1 নম্বৰ খালী ঠাইত দিয়া আছে। 1 নম্বৰ খালী ঠাইত এইটো বহাব লাগিব। Once upon a time there lived a very greedy old man. এসময়ত তাত এজন বৰ লোভী বুঢ়া মানুহে বাস কৰিছিল। 2 নম্বৰ খালী ঠাইত লিখিবা। One day he bought a beautiful hen from the market. এদিনাখন তেওঁ এটা ধুনীয়া মাইকী কুকুৰা বজাৰৰ পৰা কিনি আনিছিল। Next 3. Next morning the hen laid a golden egg. অৰ্থাৎ বজাৰৰ পৰা কিনি অনাৰ পিছদিনা কি কৰিছে, সেই মাইকী কুকুৰাটোৱে সোণৰ কণী পাৰিছিল। আৰু এই ফোন নম্বৰটো তোমালোকৰ কিতাপত দিয়াই আছে, তথাপি মই মাতি দিছোঁ। The old man cried with joy to see the golden egg. সেই মানুহজনে সেই সোণৰ কণী অৰ্থাৎ সেই মাইকী কুকুৰাটোৱে কি কৰিছিল, সোণৰ কণী পাৰিছিল। আৰু এই কণীটো চাই বুঢ়া মানুহজনে কি কৰিছিল, আনন্দত চিঞৰিছিল। নেক্সট 5 নম্বৰত দিয়া আছে। The hen laid one golden egg every day. সেই মাইকী কুকুৰাটোৱে প্ৰত্যেক দিনাই কি কৰিছিল, এটাকৈ সোণৰ কণী পাৰিছিল। নেক্সট 6 নম্বৰত লিখিবা। The old man sold the eggs and earned lots of money. আৰু সেই বুঢ়া মানুহজনে সেই কণীবোৰ অৰ্থাৎ সোণৰ কণীবোৰ কি কৰিছিল, বিক্ৰী কৰিছিল আৰু তাৰ পৰা কি কৰিছিল, বহুত টকা অৰ্জন কৰিছিল সেই সোণৰ কণীবোৰ বিক্ৰী কৰি। আৰু এই 7 নম্বৰটো দিয়া আছে তোমালোকৰ কিতাপত। Those eggs made him a rich man. সেই কণীবোৰে সেই বুঢ়া মানুহজনক কি কৰিছিল, ধনী বনাইছিল। নেক্সট 8 নম্বৰত দিয়া আছে। One day he was resting on his bed. এদিন তেওঁ তেওঁৰ শোৱাপাটিত শুই আছিল। And was thinking of gathering more money. আৰু বহুতো টকাৰ কথা ভাবি আছিল। 9 নম্বৰত দিয়া আছে। He thought that the hen had many golden eggs inside its body. তেওঁ ভাবিছিল যে সেই মাইকী কুকুৰাটোৰ ভিতৰত বহুতো সোণৰ কণী আছে। নেক্সট 10 নম্বৰ। He wanted to get all those eggs at once. তেওঁ তৎক্ষণাত সেই সোণৰ কণীবোৰ পাবলৈ বিচাৰিছিল। 11 নম্বৰটো দিয়া আছে। So he cut his hand with a knife. সেয়েহে তেওঁ তেওঁৰ সেই কুকুৰাটো কি কৰিছিল, কটাৰীৰে কাটিছিল। But 12 নম্বৰত দিয়া আছে। But he found no eggs inside its body. কিন্তু তেওঁ কোনো সোণৰ অৰ্থাৎ তেওঁ কোনো কণী পোৱা নাছিল সেই কুকুৰাটোৰ ভিতৰত। 13 নম্বৰ। The old man realized his folly and started crying. আৰু সেই মানুহজনে তেওঁৰ মূৰ্খতা উপলব্ধি কৰিছিল আৰু কান্দিবলৈ আৰম্ভ কৰিছিল। নেক্সট 14. His greed was a curse. এইখিনি আছিল
তোমালোকৰ লেসন 7 অৰ্থাৎ মেজিক নামৰ চেপ্টাৰটোৰ গ্ৰামাৰ সেকশন নেক্সট মই মোৰ ভিডিঅ'ৰ নেক্সট পাৰ্টত তোমালোকৰ নেক্সট চেপ্টাৰলৈ আহিম তো এইখিনি সময়তে সুস্থ থাকা সুৰক্ষিত থাকা আৰু মোৰ চেনেলৰ সৈতে জড়িত থাকা